দ্বিতীয় দিনৰ বাবে বন্ধ উমানন্দলৈ যোৱা ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে বন্ধ ৰখা হৈছে ফেৰী সেৱা যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা বন্ধ হোৱাত উমানন্দ দৰ্শনৰ পৰা এতিয়া বঞ্চিত হৈছে বহু পৰ্যটক বিশেষকৈ অম্বুবাচীৰ সময় আৰু অম্বুবাচীৰ সময়ছোৱাখিনিত বহু লোক আহে যিহেতু দৰ্শনাৰ্থী হিচাপে তেওঁলোক কামাখ্যা ধামলৈ যায় নীলাচলৰ পাহাৰৰ উপৰিও তেওঁলোকে প্ৰায় দেখা যায় যে বহু লোকে উমানন্দলৈও যায় কিন্তু এই মুহূৰ্তত উমানন্দলৈ যোৱা দ্বিতীয় দিনৰ বাবে যি ফেৰী উমানন্দলৈ যোৱা ফেৰী সেৱা সেয়া বন্ধ ৰখা হৈছে ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ বাবে জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে বন্ধ কৰা হৈছে ফেৰী সেৱা বানত ডুব গ'ল গুৱাহাটীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ লখৰা বৰাগাঁওকে ধৰি বিভিন্ন অঞ্চলৰ ঘাইপথত বানপানীৰ বাবে যাতায়াতকাৰীয়ে ভুগিছে দুৰ্ভোগ আৰু গুৱাহাটীৰ বান ৰোধ কৰাত কিন্তু ব্যৰ্থ হৈছে চৰকাৰ প্ৰশাসন কিছু দৃশ্য দেখুৱাইছো এয়া নিশা অহা বৰষুণৰ ফলতেই এই ধৰণে এতিয়া পানী হৈছে সম্পূৰ্ণকৈ পানী ডুব গ'ল গুৱাহাটীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ডাঙৰ অংশ বিশেষকৈ লখৰা পানীৰ তলত বৰাগাঁও একেধৰণে পানীয়ে বুৰাই পেলালে ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া যাতায়াত কৰাসকল তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিশেষকৈ গুৱাহাটীৰ বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসন যেন ব্যৰ্থ হৈছে এই অভিযোগ ৰাইজৰ গহপুৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মজানৰ বহৰমপুৰত ভগ্ন মথাউৰি দি সোমাই আছে পানী পাহাৰীয়া ব্ৰহ্মজান নৈখনৰ পানীয়ে এতিয়া অনিষ্ট কৰিছে কৃষিভূমিৰ নষ্ট কৰিছে শালি ধানৰ কঠীয়া কৃষিভূমি পুতি পেলাইছে বালিয়ে ভগ্ন মথাউৰি নিৰ্মাণ নকৰাত এতিয়া সমস্যাত পৰিছে বহৰমপুৰবাসী ৰাইজ গহপুৰৰ ব্ৰহ্মজানৰ যি ব্ৰহ্মজান নৈ আছে ব্ৰহ্মপুৰ অঞ্চলত ভগ্ন মথাউৰিয়ে এতিয়া হুৰাহুৰে পানী সোমাইছে যাৰ ফলত ৰাইজ এতিয়া যথেষ্ট সমস্যাত পৰিছে মোৰ সহযোগীয়ে দেখাব এয়া ব্ৰহ্মপুৰ অঞ্চলৰ যোৱা বছৰে এইটো মথাউৰি ভাঙি নিছিল ব্ৰহ্মজান নৈ বানে যিহেতু পাহাৰীয়া নৈ ব্ৰহ্মজান আৰু বৰষুণ হোৱাৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মজান নৈ এতিয়া ইটো পাৰৰ মানুহ এনেদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে তেওঁলোক এইটো পাৰে আহিব পৰা নাই স্থানীয় ৰাইজ আছে এয়া পৰিৱেশ ব্ৰহ্মজান নৈৰ এয়া দৃশ্য ভয়ংকৰ দৃশ্য আৰু এই ভগ্ন মথাউৰি কোনো পৰ্যায়ে তেওঁলোকে নিৰ্মাণ নকৰিলে বাৰম্বাৰ ৰাইজে অনুৰোধ জনাইছিলে বিভাগীয় কৰ্তৃপক্ষক কিন্তু কাণ সাৰ নিদিলে যাৰ ফল এতিয়া আপোনালোকে ভুগি থাকিবলগীয়া হৈছে দেখিছো মথাউৰিয়েদি পানী বাগৰি আছে ভগ্ন মথাউৰি এতিয়া কিমান সমস্যা হ'ব দেখিছো খেতি পথাৰ কঠীয়া খেতি পথাৰ বিলাক গ'ল আমাৰ কঠীয়া মাৰিলে মাটি ৰুবলৈ দিগদাৰ হৈছে তিন ধানৰ কঠীয়া মাৰিলে কঠীয়া মাৰাৰ পৰতে দিগদাৰ হৈছে কঠীয়া পাৰিব জগা নাই পানীৰ পৰা তেনেকুৱাই আৰু যোৱা বছৰ নবনালে নবনোৱাৰ ফল আজি এতিয়া আপোনালোকে ভুগিবলগীয়া হৈছে যোৱাবাৰ মাথাউৰি ছিগিলে আজি এইবাৰ খৰাইত বনাম বুলি ক'লে কথা খবৰেই নাই কোনো খবৰ নাই আচলতে আপোনালোকে গুৰুত্ব দিয়া নাই বিভাগে যে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত নহয় জানো সেইটোৱে গুৰুত্ব দিয়া নাই কেতিয়াবা মাথাউৰি হৈ গ'ল নাজানো এতিয়াতো এই খেতি পথাৰ গোটেই বালিয়ে পুত খাই যাব বালি পুত খালে খাবলৈ নাই আৰু বাইদেউ আছে দেখিছো বাইদেউ যোৱা বছৰ একে সমস্যা হ'ল এইবাৰ আৰু বিপদহে বেছি হ'ল একে সমস্যা এইবাৰতকৈ বেছি আমি এবাৰ কি কৰিম বাটা নাই ঘৰ বাগু হৈ আছে এইটো যদি এইটো ঘৰে ভাগি যায় আচলতে গুৰুত্ব নাই দিয়া মাথাউৰিটো বনাব পাৰে বৰ বৃহৎ অংশও নহয় বনাও বুলি ক'লে তেওঁলোকে বনাব পাৰিলে পাৰেতো বনাব নবনাই কি কৰিম এতিয়া নবনালে এতিয়া স্কুলীয়া ল'ৰা ছোৱালীবিলাক চাগে ইটো পাৰে থাকি যাবলগীয়া হয় এইটো পাৰে থাকে আজি স্কুলে বন্ধ হৈ গৈছে হয় পুনৰ সহযোগীয়ে দেখাব চাওক এইটো মাথাউৰি কিছু অংশ যোৱা বছৰে খহাই লৈ গ'ল তাৰ পাছত কিন্তু বনাম বুলি আশ্বাস দি থাকিলে কোনো ধৰণৰ তেওঁলোকে বনাই নিদিলে বিভাগীয় কৰ্তৃপক্ষই যাৰ ফলত ইটো পাৰৰ ৰাইজ ইটো পাৰে থাকে অহা যোৱা কৰিবলৈ হ'লে তেওঁলোকে যেতিয়া পানী কম থাকে তেতিয়া তেওঁলোকে পথাৰেদি নামি আহিব পাৰে কিন্তু এতিয়া ব্ৰহ্মজান নৈ তীব্ৰ বেগত বাঢ়ি আছে আৰু যাৰ ফলত ভগ্ন মথাউৰিয়ে হুৰাহুৰে পানী সোমাই আছে গতিকে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত এইটো অঞ্চল ব্ৰহ্মপুৰ আৰু এই ব্ৰহ্মপুৰ অঞ্চলত এতিয়া ৰাইজ আচলতে যথেষ্ট চিন্তিত হৈ পৰিছে তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ শান্তিপুৰ হাতীডুবা কালঝাৰত বনৰীয়া হাতী ট্ৰাক চলাইছে বাসগৃহ দোকান আচবাব তছনছ কৰি পেলাইছে বনৰীয়া হাতীৰ জাকে পথাৰৰ কঠীয়া তামোল বাগানো নষ্ট কৰিছে বন্যহস্তীয়ে আৰু হাতী খেদাৰ বাবে বন বিভাগৰ হাতত নাই পৰ্যাপ্ত সঁজুলি বিনা অস্ত্ৰৰে বনকৰ্মীয়ে যেন খেদিবলগীয়া হৈছে এতিয়া বনৰীয়া হাতী এইটোৱে আমি অনুৰোধ কৰিছোঁ
যাতে বন বিভাগে এইটোৰ কিছু পদক্ষেপ লয় আৰু ক্ষতিপূৰণৰ কাৰণে কিছু গৰীব মানুহৰ কাৰণে আৰ্থিক সাহায্য আগবঢ়ায় আৰু কিছু অংশ জেগাত যেনেকৈ মুকলি ঠাইত ফৰেষ্ট ডিপাৰ্টমেণ্টে যাতে চলাৰৰ ব্যৱস্থা কৰে আৰু আহিলে যাতে গাঁৱত প্ৰৱেশ কৰিলে ডিপাৰ্টমেণ্টে বন বিভাগৰ দলবিলাক যাতে পঠায় গাঁৱৰ ৰাইজক যাতে সহায় কৰে বা আমি সহায় কৰোঁ এইটোৱে আমি অনুৰোধ। সামগুৰিৰ কুৰুৱাবাহী গাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিছে এঘৰৰ ধানৰ ভঁৰাল। যোগেশ বৰুৱাৰ ভঁৰাল ঘৰৰ প্ৰায় 50-60 মোন ধান অনিষ্ট কৰিছে হাতীয়ে। নিশা হ'লে সামগুৰিত উপদ্ৰৱ বনৰীয়া হাতীৰ আৰম্ভ হয়। 3টা বনৰীয়া হাতীয়ে বিশেষকৈ ধাৰাবাহিকভাৱে চলাইছে উপদ্ৰৱ। হাতীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ। মোৰ ভঁৰাল ঘৰটো ভাঙি আপোনাৰ ধান আছিলে ধানখিনি মানে প্ৰায় অনিষ্ট কৰে 30-40 মোন ধান অনিষ্ট কৰিছে। কিমান কেইজন আহিছে হাতী? হাতী 3জন আহিছিলে। 3জন আহিছে হয়। আৰু ইয়াত আছে নেকি হাতী? ইয়াত আছে বুলি ক'ব পাৰি কাৰণ প্ৰত্যেক সন্ধিয়াই মানে হাতী আহে আছে বুলি ক'ব লাগিব। বন বিভাগ আহিছিলে কালি? বন বিভাগ আহিছিলে হয়, তেওঁলোকে চাই চিতি গৈছে। টিয়ক আৰক্ষীৰ জালত মহাপ্ৰবঞ্চক আহমদ মুস্তাজ হুছেইন। অইল ONGCত গাড়ী আবণ্টন দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা লুট কৰে প্ৰবঞ্চক মুস্তাজ হুছেইনে। মুস্তাজ হুছেইনৰ বিৰুদ্ধে অভিযোগ বহুখিনি আছে। ওচৰ চুবুৰীয়া বন্ধু বাদে শাৰী কোনো যোৱা নাই মুস্তাজৰ পৰা, শাৰী নগ'ল নিজৰ আনকি ভগ্নীও। টিয়কৰ বাগান তিনিআলিৰ মুস্তাজে বিগত সময়ত অইল ONGC লগতে NRL আদিত গাড়ী আবণ্টন দিয়াৰ প্ৰলোভনেৰে বহুজনৰ পৰা লুটিছে লাখে লাখে টকা। আৰু আৰক্ষীয়ে মুস্তাজক গ্ৰেপ্তাৰ কৰাৰ পিছতে টিয়ক আৰক্ষী থানাত ভিৰ কৰিছেহি ভুক্তভোগীসকলে। দীৰ্ঘদিনে বিচাৰি ফুৰা এই ভুক্তভোগীয়ে ডিব্ৰুগড় আদালত চৌহদৰ পৰা আটক কৰি আনি চমজাই দিছে আৰক্ষীক। ইতিমধ্যে আৰক্ষীয়ে লগত মুস্তাজক লৈ তদন্ত আৰম্ভ কৰিছে। যিজন মানুহক ধৰিলে তেওঁ গম পাইছোঁ তেওঁৰ নাম আহমেদ মুৰ্তজা হুছেইন। তেওঁ আপোনাৰ আজি বহুদিন ধৰি আজি 2 বছৰমান হ'ল, 2 বছৰৰ পৰা তেওঁ কিছুমান ঠগ প্ৰবঞ্চনা কৰি বহুত লোকৰ পৰা মানে তেওঁ কিছুমানক NRLত গাড়ী দিম বুলি কয় আৰু কিছুমানক ONGC বা অইলত এনেকৈ গাড়ী ভৰাম বুলি কয়। তেওঁ তেনেকৈ পইচা লুটিলে মানে তেওঁ বহুতৰ পৰা। তেওঁ মোৰ পৰা ধৰি লওক তেনেকৈ 2 লাখ মান টকা লুটিলে তেওঁ তেনেকৈ কৰি পেলাই। তেওঁ মানে মোক ONGCত গাড়ী ভৰাই দিম বুলি ক'লে। ONGCত টেণ্ডাৰ ওলাইছিলে, টেণ্ডাৰত ক'লে যে তেওঁ চিনাকি আছে ONGCত, মানুহ চিনাকি আছে, কিন্তু তেনেকৈ তেওঁ ক'লে যে পইচা দিয়ক মই কৰি দিব পাৰিম, পইচা দিলে গাড়ী দুখন ভৰাই দিব পাৰিম মোৰ নামত, এনেকৈ বুলি কৈ পইচা ল'লে মোৰ পৰা মানে। এতিয়া বৰ্তমান শুনা মতে তেওঁ আপোনাৰ বহুত মানুহৰ পইচা ঠগিছে। যোৰহাট হওক, কিছুমান বৰপেটাও শুনিছোঁ, বৰপেটাৰ পৰা মানুহক পইচা পৰা খালে, তেনেকৈ ডিমৌৰ পৰা কিছুমানৰ পৰা খাইছে পইচা। তেনেকৈ শিৱসাগৰতো বহুত পাৰ্টি আছে, কিছুমান শিৱসাগৰ পাৰ্টি শুনা মতে তেওঁ এডিশ্যনেল SP তাত কেছো দিছে বহুতে শিৱসাগৰ হেৰিত। তেনেকৈ আপোনাৰ যোৰহাটতো আছে, গোলাঘাটতো তেনেকৈ বহুতখিনি মানুহ আছে। কিন্তু বৰ্তমান বহুত মানুহ ওলাই অহা নাই আমি জনামতে, কিন্তু হিচাপ কৰিলে আপোনাৰ প্ৰায় 70-80 লাখ টকা ওচৰা-ওচৰি ওলাব তেওঁৰ ওচৰত। ফিফা বিশ্বকাপৰ খবৰ, গ্ৰুপৰ অন্তিমখন মেচত জয়েৰে নক